সৰু ভাইটি এটা আপোনাৰ তৰমুজ বিক্ৰী কৰি আছে। ভাইটি খুদু এতিয়া ভাইটি কি খাব? ভাইটি তুমি ফান্টা খাবা না স্প্ৰাইট খাবা? স্প্ৰাইট খাবা? তুমি স্প্ৰাইট কেইটা খাব পাৰিবা? তুমি কেইটা স্প্ৰাইট খাব পাৰিবা? এটা, বেছি খাব নোৱাৰা। তুমি যদি এটা স্প্ৰাইটত মই 50 টকা কৰি দিওঁ, এটা স্প্ৰাইট খালে 50 টকা কৰি দিওঁ, তুমি কেইটা স্প্ৰাইট খাব পাৰিবা? হ্যাঁ এটা খোৱা। যদি বেছি পাৰা ইয়াত এভেইলেবল আছে স্প্ৰাইট, তুমি যিমান বেছি স্প্ৰাইট পাৰিবা তোমাক 50 টকা কৰি দিয়া হ'ব। কোনো ধৰণৰ চাপ নাই, কোনো ধৰণৰ প্ৰেছাৰ নাই, ঠিক আছে? আৰু যদি খাব নোৱাৰা থৈ দিবা। বন্ধুসকল, ভাইটিক আমি এটা স্প্ৰাইট খোৱাৰ কাৰণে 50 টকা কৰি দিম। এতিয়া ভাইটি যিমানটা খাব পাৰে, সি কিন্তু কৈছে এটা খাম বুলি, হয়তো আৰু খাব পাৰে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, ভিডিঅ'টো চাই থাকক। প্ৰেছাৰ নাই, চাপ নাই, ঠিক আছে? কোনো প্ৰেছাৰ নাই। তুমি যদি থৈ দিয়া থৈ দিব পাৰিবা, ঠিক আছে? এনেকুৱা নহয় যে খাবই লাগিব আৰু নোৱাৰা। হ'ব বন্ধুসকল, তেনেহ'লে ভাইটি কিন্তু খাব পাৰি থকা নাই। মই অলপ খাওঁ, আপোনালোকে খাব, অলপ অলপকৈ খাওক। আৰু খাব পৰা নাই এই লোৱা, তুমি এটা খোৱাৰ কাৰণে 50 টকা পাইছা গিফ্ট, ঠিক আছে? বন্ধুসকল, আপোনালোকে বেছি বেছি ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব, যাতে আমি এনেকুৱা প্ৰগ্ৰাম আগলৈকে চলাই যাব পাৰোঁ।